কথা কংগ্ৰেছ আৰু CPIM-এ অনা যিটো সমাজস্থগিত প্ৰস্তাৱ যে অসমত ভয়ংকৰভাৱে সিন্ডিকেট ৰাজ চলি আছে এই সিন্ডিকেট ৰাজ বন্ধ হ'ব লাগে আৰু লগতে ডিমা হাছাও কিছুদিনৰ পূৰ্বে আপোনালোকে সকলোৱে জানে যে আজি আমি আচলতে বিধায়কবিলাকে বিধানসভাত এনেকৈ বহিয়ে থাকিব নোৱাৰোঁ কাৰণ বহুত শ্ৰমিক এতিয়াও আমাৰ কয়লাৰ গাঁতত এতিয়াও সোমাই আছে মুখ্যমন্ত্ৰীয়ে নিজে মুখেৰে কোৱা মতে 15জন শ্ৰমিক তাত ভিতৰত সোমাইছিলে 15জন শ্ৰমিকৰ তেওঁলোকে খবৰ পাইছিলে তাৰ ভিতৰত মাত্ৰ 4জন শ্ৰমিক ওলালে এতিয়াও আজিৰ দিনটোতো আমি দেখিছোঁ যে উমৰাংচুৰ কয়লা খনিৰ গাঁতৰ ভিতৰত এতিয়াও 11জন অন্ততঃ অফিচিয়েলি এতিয়াও 11জন শ্ৰমিক এতিয়াও তাৰ ভিতৰত আছে মুখ্যমন্ত্ৰীয়ে নিজে কৈছিলে যে উত্তৰ কাছাৰত 250টা এনেকুৱা ধৰণৰ ইলিগেল ৰেড হোল মাইনিং এতিয়াও আছে আৰু কাৰ্বি আংলঙতো তুলিৰাম ৰঙাঙৰ নেতৃত্বত সম্পূৰ্ণৰূপে এনেকুৱা ৰেড হোল মাইনিং চলাই থকা হৈছে কাৰ্বি আংলং আৰু উত্তৰ কাছাৰৰ এই ৰেড হোল মাইনিঙৰ ওপৰত আৰু আমাৰ যিসকল শ্ৰমিক এতিয়াও গাঁতত সোমাই আছে উমৰাংচুত তাৰ ওপৰতো সভাস্থগিত প্ৰস্তাৱ যিসকলে আনিছিলে CPM আৰু কংগ্ৰেছ তেওঁলোকৰ সমৰ্থনতো আজি আমি একেলগতে ধৰ্ণা দিছিলোঁ আৰু সেইকাৰণে মই দাবী উত্থাপন কৰিব খোজোঁ যে যেতিয়ালৈকে উমৰাংচুত এতিয়াও গাঁতত সোমাই থকা কয়লাৰ গাঁতত সোমাই থকা শ্ৰমিকসকলক উদ্ধাৰ কৰিব নোৱাৰিব তেতিয়ালৈকে আচলতে অসম বিধানসভাখন চলাটো উচিত নহয় সেইকাৰণে মোৰ প্ৰস্তাৱটো হ'ল যে অসম বিধানসভাৰ পৰা এটা সৰ্বদলীয় প্ৰতিনিধি দল উমৰাংচুলৈ যাব লাগে সৰ্বদলীয় প্ৰতিনিধি দল কাৰ্বি আংলঙলৈ যাব লাগে আৰু তাত চলি থকা যিবিলাক ৰেড হোল মাইনিং প্ৰত্যেকটো আমি এবাৰ চাই আহি এইবিলাক বন্ধ কৰাৰ ব্যৱস্থা উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা যিসকলে খানিছে এইবিলাক কাম তুলিৰাম ৰঙাং আৰু দেবুলাল গালুছাৰ ওপৰত যথোপযুক্ত শাস্তি আৰু লগতে এই যিসকল আমাৰ এতিয়াও উদ্ধাৰ হোৱা নাই তেওঁলোকক উদ্ধাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই আহ্বান জনাওঁ